মানে আপুনি আছিলে হয় আপোনাক কিমান টকা দিছিলে পইচা 500 দিছে হয় কিন্তু আপোনাক কৈছে এই ভিডিঅ'টোত বহু কথা এনে ফাদিল হ'ল আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব মই প্ৰথমতে কৈছো যে 500 টকাৰ বাবে সঁচাকৈ আজমল ডাঙৰীয়াক সেৱা কৰিবলগীয়া হৈছিল নে বা যিসকলে কৈ আছে 500 টকাৰ বাবে আজমল ডাঙৰীয়াৰ ভৰিত পৰিল বুলি কিন্তু আচলতে শেষাৰ কথা সঁচা নে তো আহক আমি সেই ঠাই য'ত আজমল ডাঙৰীয়াই বান সাহায্য বিতৰণ কৰিব গৈছিল বা য'ত আজমল ডাঙৰীয়াই সাক্ষাৎ উপস্থিত হৈ 500 টকাকে বিলাইছিলে বা বানপীড়িত ৰাইজক সহায় কৰিছে সেই স্থানীয় ৰাইজে আচলতে কি কয় হয়তো আমি বহু লোকৰ মুখে মুখে শুনিছোঁ এজনৰ পৰা এজনলৈ বিয়পি গৈছে যে আজমল ডাঙৰীয়াৰ ভৰিত পৰিল মহিলাসকল 500 টকাৰ বাবে আজমল ডাঙৰীয়াৰ ভৰিত ধৰিলে সেৱা কৰিলে আচলতে কিয় সেৱা কৰিলে সকলো কথাখিনি এই ভিডিঅ'টোত ফাদিল হ'ল গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব তেতিয়াহে বুজি পাব যে য'ত বান সাহায্য প্ৰদান কৰিব গৈছিল আজমল ডাঙৰীয়াৰ সেই ঠাই স্থানীয় ৰাইজে আচলতে কি ক'লে সকলো কথা ফাদিল হ'ল তো আহক আমি ভিডিঅ'টোলৈ আগবাঢ়োঁ কৈ আছে যে সেৱা কৰ তাৰপিছতে 500 টকা লওঁ সেনেকুৱা টাইপৰ কিবা কথা কৈছে আমাৰ মহিলাসকলক কোনো কোৱাই নাছিল যে তোমালোকে সেৱা কৰা মই পইচা দিম আমাক মহিলাসকলে জ্যেষ্ঠজনক দেখিলে উৰণিখন মূৰলৈ অকণমান চাপৰি অভ্যাস এটা আছে কোনো সুবিধা হৈছে সেইকাৰণে পইচাটো এনেকে মানে চাপৰি গৈছে চাপৰি গৈছে মই এইটো শুনিছো কি কথা কৈছে মই ৰাইজক এই ৰ'দত পেলাই দিওঁ মোৰ কাৰণে এঘণ্টা ৱেইট কৰিছে মই পাছত পায়খানা কৰি মই ৰেষ্ট ল'ম এনেকে ভৰি থৈছে আজমল চাহেব মই নিজে শুনিছো ইয়াত হিন্দু মুছলিম এই যে সাম্প্ৰদায়িক যিটো আমাৰ বাৰ্তা এই বাৰ্তাটো আমাৰ বৰ বেয়া বাৰ্তা হৈছে তাতে কি হ'লে তেওঁক মানে কি আমাৰ এটা নিয়ম আছে ধৰি লওক কোনোবা ডাঙৰকে এনেকে মূৰটো ধোৱালৈকে আজমল চাহেব বহি আছে মানুহটো সুস্থ মানুহ নষ্ট কৰিব সেইকাৰণে মানুহখিনি ভাবিলে এনেকে বহি পেলাই বস্তুটো মানে পইচাটো লৈ পেলাই বহুতে এনেকে বহি যাওঁতে মানে এইটো সেয়া পইচা বাৰে দিছে কিন্তু সম্পূৰ্ণ ভিত্তিহীন সম্পূৰ্ণ মিছা কথা মই দেখিছোঁ কাৰণ বদলি আছিলে আমাক 10 টকাও দিয়া নাই ন বিশেষকৈ মই এইটো সত্য কথা কৈছোঁ সেই বস্তুটো যিয়ে নতুনকৈ এতিয়া আকৌ ভিডিঅ'টো এডিট কৰি বনাই পেলাই ভাইৰেল কৰিছে সম্পূৰ্ণ মিছা কথা মানে আপুনি আছিলে হয় আপোনাক কিমান টকা দিছিলে পইচা 500 দিছে হয় কিন্তু আপোনাক কৈছে দিয়াটো লৈ পিনে তেওঁ খাই কৰা নাই গুৰু বুলি ওপৰ বুলি আমি এজন পিতৃ বুলি খাই লৈছে অকণমান আপুনি কওক কথাটো কি 500 টকাটো যে দিছে এতিয়া ভাইৰেল হৈ আছে চবেই কৈ আছে যে সেৱা কৰ তাৰপিছতে 500 টকা লওঁ সেনেকুৱা টাইপৰ কিবা কথা কৈছে কোৱা নাই সেইটো আমি নিজে তাৰমানে তেওঁ ডাঙৰ দেখি অকণমান এনেই হাতযোৰ কৰিছো মানে সেই তেনেকুৱা ধৰণৰতো কোনো কথা নাছিলে শুনা আমাৰ এটা নিয়ম আছে আমাৰ মহিলাসকল হওক আমাৰ মানে আমাৰ প্ৰভুত্বসকলৰ এটা নিয়ম আছে আমাৰ যিটো মতা মানুহখিনি নিয়ম এটা আছে কিবা এটা ডাঙৰ মানুহবিলাকে এই বস্তুটো মানে মাইকী মানুহ এনেকে যায় আৰু তেওঁ মানে আত্মা চাপ সুখী মানুহ তেওঁ এনেকেহে আছে প্ৰব্লেম কৰিব পৰা নাই কিন্তু তেওঁ যদি খাৰা হৈ থকা নাই মাইকী মানুহে সেৱা কৰিছিলে এনেকে গুচি যায় খাৰা হৈ থকা নাই থিয় হৈ থকা নাই কিন্তু তেওঁ বহি আছে নাই ওপৰতে কথাটো কাৰণে ওপৰতে মুখ কৰিব পৰা নাই তেওঁ সুবিধা হৈছে আমাৰ মাইকী মানুহখিনিও সুবিধা হৈছে সেইকাৰণে পইচাটো এনেকে মানে চাপৰি গৈছে চাপৰি গৈছে মানুহবোৰ বহুত এতিয়া আমাক ক'ৰবাত যদি সকাম এটা চলি থাকে ক'ৰবাত ভাগৱত হৈ থাকে আমাৰ মানুহ মাইকী মানুহখিনি সদায় এনেকে যায় সেই বস্তুটো যায় মানে আৰু আচলতে তেওঁতো বহি আছিলে সেইকাৰণে মানে সেৱা কৰা লিখীয়া লাগিলে কিন্তু সেৱা কৰিছে যদিও তেওঁতো কোৱা নাই যে সেৱা কৰক আজমল চাহেবৰ বিষয়ে মই এটা কথাই কওঁ শুনক আমি একো এটা তেওঁ কোৱা নাই বুলি কৈছো মানে নালাগো আমাক কিন্তু সেইদিনাখন এটা কথা ভাল লাগে বদলি আজমল চাহেব আহিছিল আহি পেলাই কোনোবা এজন ব্যক্তিয়ে ক'লে যে আজমল চাহেব আপুনি পাছা পায়খানা কৰি পেলাই অলপ আৰাম কৰক কি কথা কৈছা তুমি তেওঁ কৈছে তেওঁ যদি তেনেকুৱা মনোবৃত্তি থকা এই কথাটো নকয় মই নিজে শুনিছো দেই মই এইটো শুনিছো কি কথা কৈছে মই ৰাইজক এই ৰ'দত পেলাই দিওঁ মোৰ কাৰণে এঘণ্টা ৱেইট কৰিছে মই পাছত পায়খানা কৰি মই ৰেষ্ট ল'ম এনেকে ভৰি থৈছে আজমল চাহেব মই নিজে শুনিছো একেবাৰে সন্মুখতে আছে মইতো ইয়াৰ যোৱাকালিৰ পৰা যিটো মই সামাজিক মাধ্যমত মই দেখিলো বাতৰিটো দেখাৰ পাছতে মই আজি মোৰ ফেচবুক পেজৰ ফালৰ পৰা মই এটা স্পষ্টীকৰণ দিছো যে ইয়াত হিন্দু মুছলিম এই যে সাম্প্ৰদায়িক যিটো আমাৰ বাৰ্তা এই বাৰ্তাটো আমাৰ বৰ বেয়া বাৰ্তা হৈছে সেইদিনাখন আমাৰ আজমল চাহেব আহিছিলে আজমল চাহেবে আমাৰ মহিলাসকলক কোনো কোৱাই নাছিল যে তোমালোকে সেৱা কৰা মই পইচা দিম এই বাতৰিটো কিন্তু ভুৱা যিসকলে এই বাতৰিটো তেখেতলোকে দিছে তেখেতসকলক আমি প্ৰশ্ন কৰিব বিচাৰিছো যিকেইটা নিউজ চেনেল কৰিছে একাংশ নিউজ চেনেলেহে দিছে প্ৰায়কেইটা নিউজ চেনেলত পোৱা নাই সেই একাংশ নিউজ চেনেলকেইটা মই নতুন বুলি ভাবিছো মানে তেখেতলোকে অকল ফাল্টু টাইম নেকি মই কৈছো সেইকাৰণে মই ফেচবুক পেজত মই জাৰি দিছো মই কৈছো ফেচবুক পেজত তেখেতলোক আচলতে কিমান দিনৰ অভিজ্ঞতা লৈ তেখেতলোকে আচলতে সাংবাদিকতা কৰিছে প্ৰথমতে সাংবাদিকতা কৰিবলৈ হলে তেখেতলোকে প্ৰথমতে অসমখনৰ কথা ভালকে জানিব আৰু দ্বিতীয় কথা হ'ল আজমল চাহেবে যি 500 টকা দিছিলে আমাৰ মহিলাসকলৰ এটা আমাৰ ইয়াৰ মহিলাসকলৰ মই বেলেগ ক'বলৈ নাযাওঁ আমাক মহিলাসকলে জ্যেষ্ঠজনক দেখিলে উৰণিখন মূৰলৈ অকণমান চাপৰি অভ্যাস এটা আছে
কাৰণ তেখেত এজন 70-80 বছৰ উৰ্ধৰ এজন ব্যক্তি, পিতৃতুল্য এজন ব্যক্তি, তেখেতক যেনেবাকে সেৱা এটা মূৰটো দুৱাই গলেই, কিন্তু ভৰি চুই সেৱা কৰা নাই, ভৰি চুই সেৱা কৰা নাই। এইটো এইবিলাক সম্পূৰ্ণৰূপে ভিত্তিহীন মিছা কথা এডিট কৰা হৈছে ভিডিঅ'টো। গতিকে ইয়াৰ তথ্য মই অলপ সময় আগতে কৈছো, প্ৰত্যেক যিকেইটা চেনেলে হেৰি কৰিছে, প্ৰচাৰ কৰিছে, তেখেতলোকে কিন্তু উত্তৰ দিব লাগিব। আমি গাঁওবাসীয়ে দৰকাৰ পৰিলে আমাৰ গাঁওবাসীয়ে দৰকাৰ পৰিলে আমি থানাত এজাহাৰ দিম, FIR কৰিম তেখেতলোকক। আমাৰ যিটো চেনেলে প্ৰচাৰ কৰিছে NG নিউজ বুলি কয়, সেই চেনেলৰ যিজনে প্ৰচাৰ কৰি থাকে তাৰ নিজৰ নিউজ নাথাকে। মই প্ৰায় চাইছো তাৰ নিজৰ নিউজ বুলি বেলেগৰ নিউজ দি লৈ কাটকুট কৰি পেলাই সি চলি আছে।